আজি বৰ্ণিল জোনবিল মেলাৰ প্ৰথমটো দিন আৰু প্ৰথমটো দিনত পুৱাৰ ভাগৰ পৰা দেখা গৈছে বিভিন্ন কাৰ্যসূচী আৰু এয়া পতাকা উত্তোলন জোনবিল মেলা যি ৰাজ দৰবাৰ সেই ৰাজ দৰবাৰ পতাকা উত্তোলন দেখা গৈছে পতাকা উত্তোলন কৰা হৈছে। নিশ্চয় আৰু এয়া ইতিমধ্যে সমবেত সংগীতেৰে অংশগ্ৰহণ কৰিলে তিৱা যুৱক যুৱতীসকলে আৰু তিৱা নিশ্চয় আৰু আমি কথা পাতিবলৈ চেষ্টা কৰিম গোভা ৰজা দীপসিং দেওৰজাৰ সৈতে আৰু ইতিমধ্যে গোভা ৰজাৰ সৈতে আমি কথা পাতিম আজি জোনবিলৰ প্ৰথম। নমস্কাৰ। প্ৰথমতে মই সকলো ৰাইজলৈ নতুন বছৰ শুভেচ্ছা জনাইছোঁ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি প্ৰথম কাৰ্যসূচী আমাৰ আছিল পুৱা 6 বজাত মাংগলিক পৰ্বটো মানে হৈ গৈছে। তাৰপিছত আমাৰ ইয়াত মানে কি কয় ৱাগদাৰ টুগেদাৰ নো 12 তুমি নো সেইখন উদ্বোধন হৈ গৈছে আৰু বৰ্তমান এতিয়া আমাৰ যিটো মানে পতাকা উত্তোলন এতিয়া মানে এই মাত্ৰ হৈ গৈছে। নিশ্চয় আৰু 3টা দিনৰ কাৰ্যসূচী বিনিময় আচলতে কি ধৰণে কেতিয়া কাইলৈ কেই বজাৰ পৰা হ'ব বা কি ধৰণে বিনিময়টো হ'ব আমাৰ ৰাতিপুৱা 6 বজাৰ পৰা হ'ব। আমাৰ যিটো মানে পাহাৰৰ পৰা মেঘালয় আৰু কাৰ্বিংৰ পৰা অহা মামা মামীসকল আৰু আমাৰ যিটো মানে কি কয় ভৈয়ামৰ লোকৰ লগত মানে কি কয় যিটো মানে কি কয় মানে বিনিময় হেৰিটো এক্সচেঞ্জটো কৰা হ'ব অহাকালি ৰাতিপুৱা। পাহাৰৰ পৰা আনিছে মানে কচু হালধি ধূনা জলকীয়া সেই সম্পূৰ্ণ আমাৰ ভৈয়ামৰ যিটো মানে কি বনোৱা পিঠা লাড়ু সেই মানে তাৰ লগত মানে এক্সচেঞ্জ কৰিব আৰু। এয়া আছিলে গোভা ৰজা দীপসিং দেওৰজা আৰু তেওঁ ইতিমধ্যে প্ৰকাশ কৰিলে যে আজিৰ পৰা জোনবিল মেলাৰ যি বৰ্ণিল কাৰ্যসূচী ইতিমধ্যে আৰম্ভণি হৈছে।